আশা কৰোঁ মই জিতিম, বহুত ভোটত জিতিম মই এইটো মেছেজ দিম যে মোক ৰাইজে মোক জিকাব আৰু ৰাইজৰ মই সঁহাৰি পাইছোঁ, বহুত সঁহাৰি পাইছোঁ মই, আৰু মই ৰাইজৰ কাম কৰি যাম। অনেক ধন্যবাদ জনাইছোঁ। যেমন রাস্তা ঘাটের সমস্যা, খোয়া পানির সমস্যা আর রাস্তা ঘাটের সমস্যা, এইবিলাক সমস্যা সমাধান কৰিম মই। ৰাইজলৈ মই এইটো মেছেজ দিম, ৰাইজৰ লগত মই সদায় থাকিম আৰু ৰাইজবিলাকে মোৰ লগত থাকিব আৰু ৰাইজৰ যিবিলাক সমস্যা আছে সেইবিলাক মই সমাধান কৰিম। মই ট্ৰাকৰ ছবিত ভোট চাই ৰাইজবিলাকক আৰু মই ধন্যবাদ দিছোঁ। আজি চাওক, অকল মই 11 নং বাগাপাৰা গাঁও পঞ্চায়ত 2 নং ৱাৰ্ডৰ মোৰ ৱাইফে সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছে। আমাৰ ৱাৰ্ডখনত প্ৰায় 2000 ভোট আছে। আজি আমাৰ এইখন ৱাৰ্ডৰ পৰা ইমান মানুহে মোক সহায় সহযোগিতা আগবাঢ়িছে, আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাত্ৰ এটা ৱাৰ্ডত আমাৰ লগত 1000-1200 মান মানুহ ৰিলিত ওলাইছে, তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰোঁ এইবাৰ নিৰ্বাচনত মই 800 বা 900 ভোটত জিকিম। মই প্ৰতিটো ঘৰে ঘৰে গৈ মই আৰু প্ৰতিটা ভোটাৰৰ কাষত গৈছোঁ, তেখেতৰ বিপুল সহায় সহযোগিতা পাইছোঁ। তেখেতে মোক বিপুল ভোটে জয়ী কৰাব আৰু ৰাইজৰ হকে মই কাম কৰি যাম। ৰাইজৰ বহুতো সমস্যা আছে, সকলো সমস্যা আমি লাহে লাহে পালন কৰি যাম। বিশেষকৈ আমি মহিলাসকলৰ ফালে আমি গুৰুত্ব বেছি দিম। মই ভাবা মতে মোৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নাই। আমাৰ লগত যি 4-5টা প্ৰতিদ্বন্দ্বিতা আছে, সিহঁতে কোনেও 100 ভোট ক্ৰছ কৰিব নোৱাৰে। মোৰ দীৰ্ঘ বিশ্বাস মই 70 বা 100 ভোটত জিকিম। মই সকলো আমাৰ 11 নং বাগাপাৰা গাঁও পঞ্চায়তৰ 2 নং চমৰাচালি ৱাৰ্ডৰ সকলো ভোটাৰক মই অন্তৰস্থলীৰ পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মহিলাসকলক বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে ইমান সহায় সহযোগিতা আগবঢ়াৰ কাৰণে।